Hello everyone, good morning. আজি আমি ৰাতিপুৱা ওলাই মেলি আহিছো সকলোৱে এয়া দেখিছেনে আমি এনেকে পাঞ্জাবাৰী বহিছো ই ৰিক্সাত এফালে দেউতাও আছে আৰু আমি আহিছো আচলতে আমাৰ নলবাৰীত থকা অতি পুৰণি দেৱালয় বিল্লেশ্বৰ দেৱালয়লৈ এই দেৱালয় আহোম ৰজা দিনতে প্ৰতিষ্ঠা হৈছিল আমাৰ নলবাৰীত গতিকে বলকচোন আপোনালোকক দেৱালয়খন দৰ্শন কৰাও গাঁৱলীয়া সুন্দৰ পৰিৱেশৰ মাজত আমি এনেকে গৈ আছো বহুত ধুনীয়া ৰাস্তা আজিকালি ইয়াতে আগতে ৰাস্তাটো ইমান ভাল নাছিল কিন্তু এটা ভাল হৈছে নলবাৰী টাউনৰ পৰা প্ৰায় 12 কিলোমিটাৰ মান দূৰত বেলচৰ নামৰ গাঁৱত এই বিল্লেশ্বৰ দেৱালয় আছে আপোনালোকে যদি নলবাৰী টাউন হৈ বিল্লেশ্বৰ দেৱালয়লৈ আহিম বুলি ভাবিছে তেতিয়া হলে বিভিন্ন ধৰণৰ সৰু গাড়ী পোৱা যায় তাতে আপোনালোকে আহিব পাৰিব আৰু সামতা হৈ যদি আহে তেনে ক্ষেত্ৰতো তাতে গাড়ী আছে আপোনালোকে আহিব পাৰিব আমি আহি পালো এয়া শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় এনেকে ভিতৰত সোমাই যাব পাৰি তেনেহলে যাও বলক সোমাই অহাৰ লগে লগে আপোনালোকে যে মন্দিৰটো দেখিছে এই মন্দিৰটো হৈছে দেৱালয়ৰ দুৰ্গা মন্দিৰ দুৰ্গা পূজাৰ সময়ত প্ৰতি বছৰে ইয়াতে বহুত ডাঙৰকৈ দুৰ্গা পূজা উদযাপন কৰা হয় এই মন্দিৰত কিন্তু মৃন্ময় মূৰ্তিৰ পূজা কৰা নহয় আৰু মানুহে নিজৰ মনৰ কামনা সিদ্ধিৰ কাৰণে ইয়াতে মহ বলি দিয়ে জনবিশ্বাস মতে ইয়াতে মহ বলি দিলে মানুহে যি বিচাৰে সেইটোৱে পায় মন্দিৰৰ ভিতৰত চোন মানুহ আজি সোমবাৰ কাৰণে আৰু এইটো যেহেতু বহুত বছৰ পুৰণি মন্দিৰ সেইকাৰণে ইয়াতে মানুহৰ এনেও বহুত বেছি সমাগম হয় সোমবাৰ বুলিও কথা নাই বাৰু বিল্লেশ্বৰ দেৱালয়ৰ জনশ্ৰুতিখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ মোৰ পিছফালে যে আপোনালোকে মন্দিৰটো দেখিছে ইয়াতে মানে শিৱলিংগটো আছে মানে এই গাঁৱৰ মানে বিল্লেশ্বৰ দেৱালয় প্ৰতিষ্ঠিত হৈছে নলবাৰীৰ বেলচৰ নামৰ গাঁও এখনত এই গাঁওখনত এজন ব্ৰাহ্মণ আছিল ৰূপনাৰায়ণ নামৰ এই ৰূপনাৰায়ণ নামৰ ব্ৰাহ্মণজনৰ ঘৰত এজনী গাই আছিলে সেই গাইজনীয়ে নিজৰ মানে ঘৰত কেতিয়াও মানে গাখীৰ দিয়া নাছিলে মানে ৰূপনাৰায়ণে নিজৰ গাইজনী কেতিয়াও দুই গাখীৰ খোৱা নাছিলে আৰু সেইকাৰণে ৰূপনাৰায়ণে ভাবিছিল যে মোৰ গাইজনীৰ পৰা মই কিয়নো গাখীৰ নাপাওঁ আৰু গাইজনীয়ে আহি এজোপা বিৰিণাৰ তলত সদায় নিজৰ গাখীৰখিনি দি থৈ যায় আৰু তেতিয়া ৰূপনাৰায়ণে এদিন অনুসন্ধান কৰি গম পালে যে নিজৰ গাইজনীয়ে এজোপা বিৰিণাৰ তলত গাখীৰখিনি দি থৈ যায় এই যে পিছফালে আপোনালোকে মন্দিৰটো দেখিছে ইয়াতেই শিৱলিংগটো আছে মানে বিৰিণাজোপাৰ তলত এটা শিৱলিংগ আছিলে কিন্তু মানুহে গম পোৱা নাছিলে গাইজনীয়ে আহি ইয়াতে নিজে নিজে গাখীৰখিনি দি থৈ গৈছিলে আৰু তেনেকৈ ৰূপনাৰায়ণে আৰু ওচৰৰ গাঁৱৰ মানুহ এনেকৈ লগ হৈ মানে সেইখিনি খান্দাৰ মানে ইচ্ছা কৰিলে খান্দাৰ পিছত দেখা পালে যে তাতে এটা শিৱলিংগ উদ্ধাৰ হৈছে সেইটো উঠাব চেষ্টা কৰিলে হাতী লগাৰ পৰ্যন্ত শিৱলিংগটো উঠাব চেষ্টা কৰিছিল কিন্তু শিৱলিংগটো তাৰ পৰা উঠাব নোৱাৰিলে মানে এতিয়া য'ত মানে মন্দিৰটো হৈছে শিৱলিংগটো য'ত আছে এইখিনি ঠাইতে এজোপা বিৰিণা আছিল সেই বিৰিণাৰ তলতে শিৱলিংগটো আছিল আৰু ইয়াতেই প্ৰতিষ্ঠিত কৰিব লগা হ'ল তেওঁ আৰু নাগাক্ষ বা নাগশংকৰ ৰজাই মন্দিৰটো পিছত ভালধৰণে বনাই দিলে মানে আহোম দিনতে এই মন্দিৰ প্ৰতিষ্ঠা হৈছিল যিহেতু বহুত বছৰ হৈ গ'ল আৰু এতিয়াও যদি আপুনি মন্দিৰটোত যায় তেতিয়াহ'লে দেখিব পাব যে পানী আছে তলৰ ফালে যাব লাগে একেবাৰে তলত মানে শিৱলিংগটো আছে এতিয়া চৰকাৰে এই মন্দিৰৰ পৰিৱেশটো বহুতখিনি উন্নত কৰিছে কিন্তু এতিয়াও বহুতখিনি উন্নত কৰিব লগা আৰু আছে যিহেতু আমাৰ এটা সম্পদ এই বিল্লেশ্বৰ দেৱালয় আৰু বিল্লেশ্বৰ দেৱালয়ৰ পুৰণা নাম বিল্লেশ্বৰ নাছিল কিন্তু আগতে বিৰিণাৰ তলত শিৱ বাবাক উদ্ধাৰ হৈছিল কাৰণে বিৰিণাৰ ঈশ্বৰ এই বিৰিণাৰ ঈশ্বৰ নাম আছিলে কিন্তু বিৰিণাৰ ঈশ্বৰ নামটো অপভ্ৰংশ হৈ বিল্লেশ্বৰ নামটো এতিয়া হৈছে মানে বৰ্তমান বিল্লেশ্বৰ দেৱালয় বুলিয়ে জনা যায় মই যিখিনি জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মই অকণমান সময় আছোঁ ইয়াতে যিহেতু আমাৰ ভোগ আছে ইয়াৰে নীতি নিয়মখিনিও মই আপোনালোকক দেখাম এই
যিহেতু যথেষ্ট বেছি টাইম আছে সেইকাৰণে আমি এতিয়া যাব ওলাইছো আমাৰ বৌৰ মাহঁতৰ ঘৰত, আমাৰ টুকটুকিৰ মামাহঁতৰ ঘৰত। মানে 2টা বজাতে ভোগ উচৰ্গা হয় আৰু শৰাই উচৰ্গা হয় ইয়াতে। যাৰ ভোগ থাকে সেইসকল মানুহে মানে 2টা বজাত মানে শৰাই দিব লাগে আৰু একেলগে উচৰ্গাও হয়। সেইকাৰণে যিহেতু সময় আছে সেইকাৰণে আমি অকমান ফুৰি আহো। আমাৰ বৌৰ মাহঁতৰ ঘৰত আহি চাহ খাব লৈছো আৰু আমাৰ টুকটুকি মাইনা চাহত এক্সট্ৰাকে চেনি লৈ আছে। আৰু আমাৰ ৰাণী একদম মামাহঁতৰ ঘৰত আহি মিঠাই খোৱাত ব্যস্ত। আমাৰ বৌ একদম মাহঁতৰ ঘৰত আহি একদম আৰু উৰি আছে আৰু উৰণীয়া পখী। আৰু ডাঙৰ প্লেট লৈছে চাহ। আৰু মা চাহ খোৱাত ব্যস্ত। আৰু এইয়া বৌৰ বায়েক আৰু এই বাইদেউৰ বেমাৰ হৈ আছে, পৰি কঁকাল ভাঙিছে ন বাইদেউ? ফ্ৰেকচাৰ হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে বাইদেউ সোনকালে সুস্থ হয়। তেনে চাহ খিনি খাই লওঁ আৰু আমি মন্দিৰতো যাব আছে। মাহঁতৰ ঘৰৰ পৰা আহি পালো আৰু আহি পাই এতিয়া আহিছো বেলশৰ মন্দিৰৰ এই পুখুৰীটোলৈ। পুখুৰীটোত আপোনালোকে চাওকচোন এয়া মাছ, কিমান বেছি মাছ আছে ইয়াতে। বা এয়া দেখিছেনে মাছ মানুহে এনেকে মুৰি দি দিছে। সেয়া কাছ আছে বোলে ইয়াতে। এয়া কিমান মাছ বা। আৰু গোটেই পুখুৰীটো এবাৰ আপোনালোকক দেখাই দিছো ৰ'ব। এয়া কোনটো কাছ? কাছ আছে ইয়াতে বোলে। এইটো হৈছে বিল্লেশ্বৰ দেৱালয়ৰ ভিতৰত থকা এটা মন্দিৰ। এই মন্দিৰটো মানে শিৱ মন্দিৰ হয়। ইয়াতে দেখিছে নে শিৱ বাবা আছে আৰু এই মন্দিৰটোলৈ যাবৰ কাৰণে এনেকে যাব লাগে মানে পুখুৰীৰ মানে মাজত আছে এই মন্দিৰটো। আৰু ইয়াতে কাছ মাছ এনেকে বহুত আছে। আজি কিন্তু পানী অকমান বেছি হৈছে, যিহেতু মানে বাৰিষা কাল সেইকাৰণে পানী অকমান বেছি হৈছে ইয়াতে। আৰু গোটেই মন্দিৰৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাই দিছো ৰ'ব। ইয়াতে বিবাহ বা চূড়াকৰণ এনেকুৱা হয় ইয়াতে। এইটো হৈছে হেৰি ডাঙৰ হল। ইয়াতে মানে এই যে ৰঙা ৰঙা এইটো দেখিছে আপোনালোকে, এইটো হৈছে ইয়াতে বিবাহ কাৰ্য হয় বা চূড়াকৰণ এনেকুৱা হয় আৰু ইয়াতে। আৰু বাহিৰৰ পৰা আহে। মেইনলি এইখন হৈছে শিৱ বাবাৰ কাৰণে আৰু ইয়াতে মানে দুৰ্গাৰ পূজাও হয়। আৰু আপোনালোকেতো জানেই বিল্লেশ্বৰ দেৱালয়ত মহ বলি হয়। বহুত ডাঙৰকৈ ইয়াতে দুৰ্গা পূজাও পতা হয়। এতিয়া বিল্লেশ্বৰ দেৱালয়ত মানে ভোগ নিবেদনৰ সময় হৈছে। আমি শৰাই দিছোঁ আৰু মন্দিৰৰ এই গেটটো হৈছে ছাইডৰ গেট। এই গেটটোৱেদি আমি এতিয়া যাব পাৰিম। আৰু এইফালেতো মানুহ এতিয়াও কমাই নাই, মানে শৰাই দিবৰ কাৰণে এনেকৈ লাইন ধৰিয়ে আছে। আৰু এতিয়া আমি ইয়াতে ৰৈ আছোঁ। এইফালে যেতিয়া মানে প্ৰভুক ভোগ নিবেদন হ'ব আমি যাব পাৰিম। শৰাই দিয়া হৈছে আমাৰ আৰু যাৰ যাৰ ভোগ আছে আপোনালোকে দেখিছেনে শৰাই এনেকৈ শৰাই লৈ ৰৈ আছে। প্ৰভুক ভোগ নিবেদন হোৱাৰ পিছত যাৰ মানে নিজাকৈ ভোগ দিব সেইসকল ব্যক্তিয়ে মানে ভোগৰ লগত শৰাইও উচৰ্গা হ'ব। আমাৰ শৰাইখন আগতীয়াকৈ দিলোঁ, উচৰ্গা হ'ব আমি গ'লে মানে প্ৰভুক ভোগ দিয়া হোৱাৰ পিছত আমি যাম। এনেকৈ এইটো দবাঘৰত সকলোৱে এনেকৈ বহি আছে। আমিও ইয়াতে অকণমান বহি ৰেষ্ট লৈছোঁ। প্ৰভুৰ মানে ভোগ হোৱাৰ পিছত আমি যাব পাৰিম ভিতৰত। খুলি দিছে, আমি এতিয়া যাব পাৰিম। আমাৰ যিহেতু ভোগ আছে, যাওঁ ব'লক ভিতৰত। আমাৰ শৰাই উচৰ্গা কৰা হ'ল, ভালকৈ সেৱা চেৱা কৰিলোঁ আৰু এতিয়া আহিছোঁ ভোগ খাব। এনেকৈ চাওকচোন কিমান মানুহ, সকলোৱে ভোগ খাব বহিছে। ব্যৱস্থাটো খুব সুন্দৰ মানে ইয়াতে। এয়া চব্জি খোৱা হ'ল, এতিয়া আমি যাওঁৱে আৰু অকণমান মন্দিৰটো চাৰিওফালৰ পৰিৱেশটো এবাৰ চাই যাওঁ আৰু আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু ইয়াতে চাওকচোন ৰাজহাঁহ, এয়া চব মন্দিৰৰে হাঁহ, কিমান আছে হাঁহ। আমাৰ মন্দিৰত দৰ্শন হৈ গ'ল ধুনীয়াকৈ ভোগ চোগ খাই। এতিয়া আমি ওলালোঁ। বহুত বেছি ভাল লাগিল আজি মানে ইয়াতে আহি, যিহেতু বহুত দিনৰ পৰা ভাবি আছিলোঁ বেলশৰ মন্দিৰত আহিম আৰু ভোগ দিম। সেইকাৰণে মনৰ আশাটো যিহেতু পূৰ্ণ হ'ল, বহুত বেছি হেপ্পী আজি। ভাল লাগিছে ন আহি? মজা লাগিছে সঁচাকৈ। আৰু ইয়াৰে চিষ্টেমটো বহুত বেছি ধুনীয়া। সকলোৱে মানে শৰাই দিয়ে হওক বা ভোগ উচৰ্গাৰ চিষ্টেম বহুত ধুনীয়া। বহুত ভাল লাগে। সেইকাৰণে বহুত মানে আনন্দিত। এইফালে আমাৰ
ৰাণী আইতাক আৰু আমাৰ মামাক ৰাণীৰ বহি আছে কেনে লাগছি আমুনু হা কেনে লাগছি কৈ দিয়া ভাল লাগছি না ভাল লাগছি না ভাল লাগছি মন্দিৰৰ পৰা আহি আছো আৰু আহি থাকোঁতে ৰাস্তাত আমাৰ নলবাৰীৰ চবতকৈ ওখ শিৱ মূৰ্তিটো যে আছে এই শিৱ মূৰ্তিটো এবাৰ চাই যাওঁ বুলি আহিছোঁ আমাৰ টুকটুকি আৰু মানে বৌ বোলে দেখা নাই ইয়ালৈ আহিছোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আমি পালোৱেই আৰু আহি এইয়া দেখিছেনে মূৰ্তিটো পায়ে গৈছোঁ গতিকে নামি লওঁ মন্দিৰটো দৰ্শন কৰি এতিয়া আমি যাব ওলালো এইবাৰ আৰু চিধা ঘৰত আৰু ক'তো নাযাওঁ হয় না নদী আৰু পিছত যাম আমি মন্দিৰৰ পৰা ঘৰ আহি পালোঁ আৰু এতিয়া আমাৰ বৌ আৰু টুকটুকি মাইনা যাব ওলাইছে তে বাই বাই যাবা আহিবা আৰু আৰু আমাৰ মাও যাব মা কিন্তু বেলেগত যাব সিহঁতৰ লগত নাযায় তে বাই বাই আহিবা দে আৰু বহুত ঘৰত গ'ল আৰু ময়ো গা চা ধুই আহিলোঁ আজিৰ দিনটো যিহেতু মন্দিৰত থাকিলোঁ বহুত বেছি ভাল লাগিল আৰু যিমান পাৰোঁ আপোনালোককতো দেখালোৱে গতিকে এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ পুনৰ মোৰে কোনোবা এটি অন্য ভিডিঅ'ৰ মাজত নিশ্চয় আপোনালোকক লগ পাম তেতিয়ালৈ আপোনালোক ভালে থাকক সুস্থ থাকক আৰু হাঁহি থাকক আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ তেনেহ'লে ভালে থাকক আপোনালোক ধন্যবাদ জনাইছোঁ টাটা